সেলফ হেল্প গ্ৰুপৰ নিউ এটা আপডেট লৈ আহিছোঁ। এইটো আপডেট হ'ল আপোনালোকৰ যদি সেলফ হেল্প গ্ৰুপ আছে আৰু যদি আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে, এতিয়া কিন্তু আপোনালোকে চেক কৰিব লাগিব যে আপোনালোকৰ নামটো সেলফ হেল্প গ্ৰুপৰ লিষ্টত ভেৰিফাই হৈ আছে নে নাই, বা আপোনালোকে 10,000 টকাটো পাব নে নাপায়। এটা কিন্তু সেলফ হেল্প গ্ৰুপৰ নিউ ভেৰিফাই লিষ্ট আহি গৈছে। যিসকল মানুহৰ নাম ভেৰিফাই হৈ আছে সেইসকল মানুহে কিন্তু সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো লাভ কৰিব। যদি আপোনালোকৰ সেলফ হেল্প গ্ৰুপ আছে, কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ নিউ ভেৰিফাই লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকৰ সেলফ হেল্প গ্ৰুপ আছে আৰু আপোনালোকে 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে, কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ নিউ লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো লিষ্টত বা অনলাইনত আছে নে নাই, কেনেকৈ লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব HSG লিখি চাৰ্চ কৰিব। ইয়াত চাব, ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব HSG কেটাগৰী উইষ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব 1 নম্বৰত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত এতিয়া এইটো হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত চাব দিয়া আছে ষ্টেট নাম দিয়া আছে আৰু এই ফলত আপোনাৰ ষ্টেটত কিমানজন মানুহৰ নাম এপ্ৰুভ হ'ল ইয়াত সকলো নম্বৰ দিয়া আছে। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ষ্টেট নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। যদি আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো 1 নম্বৰ পেজত নাহে, তেনেহ'লে আপোনাক তলত আহি 2 নম্বৰত ক্লিক কৰিব। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আহি যাব। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। যদি 1 নম্বৰত নাহে তেনেহ'লে আপোনালোকে 2 নম্বৰত ক্লিক কৰিব। ইয়াত আপোনাৰ ব্লকৰ নাম্বাৰ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়ত নেম কোনটো হয়। ইয়াত যিটো আপোনাৰ পঞ্চায়ত নেম হয়, এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ ভিলেজৰ নাম। এতিয়া আপোনালোকে ইয়াত চেক কৰিব যে ইয়াত আপোনাৰ ভিলেজৰ নাম কোনটো বা যিটো আপোনাৰ গাঁৱৰ নাম হয়। এতিয়া আপোনালোকে আপোনাৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব গাঁৱৰ নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে আপোনাৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ গ্ৰুপৰ নাম। এতিয়া আপোনাৰ ভিলেজৰ ভিতৰত বা আপোনাৰ গাঁৱৰ ভিতৰত যিমানকেইটা গ্ৰুপৰ নাম আছে, ইয়াত সকলো গ্ৰুপৰ নাম আহি যাব এনেকুৱাকৈ। যেতিয়া আপোনালোকে আপোনাৰ ভিলেজৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ইয়াত কিন্তু আপোনাৰ সকলো গ্ৰুপৰ নাম অপেন হৈ যাব। এতিয়া ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ গ্ৰুপৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ গ্ৰুপৰ নাম হয়, এতিয়া আপোনালোকে ইয়াত চাই লৈ যদি 1 নম্বৰত হয় তেনেহ'লে আপোনালোকে 2 নম্বৰত ক্লিক কৰিব। এতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব, ফাৰ্ষ্ট ইয়াত আপোনাৰ গ্ৰুপৰ ডিটেইলছ আহি যাব এনেকুৱাকৈ। আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা দিছে ইয়াত সকলো ডিটেইলছ আহি যাব এনেকুৱাকৈ। আপোনালোকে কোনটো বেংকৰ একাউণ্ট জমা দিছে সকলো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকৰ তলত আহি যাব এতিয়া আপোনাৰ গ্ৰুপৰ ভিতৰত যিমানকেইটা মেম্বাৰ নাম আছে বা আপোনাৰ গ্ৰুপৰ ভিতৰত যিমানকেইটা মানুহৰ নাম আছে সকলো মানুহৰ নাম আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আপোনাৰ নাম আহি যাব, 2 নম্বৰত আপোনাৰ গাৰ্জিয়ান নাম আহি যাব, ইয়াত আপোনাৰ কাষ্ট আহি যাব, ইয়াত আপোনাৰ ৰিলিজনটো আহি যাব আৰু এইফালত চাব দিয়া আছে এভেইলেবল। যদি আপোনালোকৰ সেইটো লিষ্টত নাম থাকে আৰু এইফালত থাকে এভেইলেবল, তেনেহ'লে কিন্তু আপোনাৰ নামটো ভেৰিফাই হৈ আছে, আপোনালোকে লাভ কৰিব। আৰু যদি আপোনাৰ ইয়াত নাম থাকে আৰু ইয়াত থাকে NA না, তাৰমানে আপোনাৰ নামটো এপ্ৰুভ হোৱা নাই। যদি আপোনালোকে গ্ৰুপ বনাইছে তেনেহ'লে আপোনালোকে আজিয়ে চেক কৰক যে আপোনালোকৰ নামটো
অনলাইনত এড হৈ আছেনে নাই আপোনালোকে এনেকুৱাকৈ চেল্ফ হেল্প গ্ৰুপৰ নতুন ভেৰিফাই লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা এনেকৈ চেক কৰক